ঘটনাটো কি হৈছে মানে আজি আপোনাৰ এই প্ৰায় আজি ৩-৪ মাহ মানে আমাৰ ইয়াত গৰু চুৰ হৈ আছে। গৰু চুৰ হৈ আছে আপোনাৰ ৰাইজে মানে আপোনাৰ দিনে ৰাতি সজাগ হৈ আছে। এতিয়া প্ৰায় আপোনাৰ এই গৃহস্থ ওলাইছে, গৰু চুৰ ওলাইছে, গৰু চুৰৰ গৃহস্থ ওলাইছে, গৰু গৃহস্থ ওলাইছে। তাৰপিছত আপোনাৰ পুলিচে আহি পাইছে। পুলিচে এতিয়া আপোনাৰ পুলিচক আমি সুধিছো যে গৰুবিলাক আপোনাৰ গৃহস্থ যে ওলাইছে এনে দিয়ে নেকি? কোনো পুলিচৰ এটা মুখৰ টু শব্দ এটা নাই, এতে দিয়ে নিদিয়ে কোনো এটা শব্দ নাই। কিন্তু আপোনাৰ প্ৰায় পুলিচক আমি দেখো বাটে ঘাটে আপোনাৰ গাড়ী গুচি পেলাই ধৰা। কিন্তু এই যে গৰু যে চুৰ হয় ৰাতি আপোনাৰ কি সিহঁতেতো পেট্ৰলিং দিয়ে, সিহঁতেতো লগ পায় কোনো এজনক চোৰক ধৰিব পাৰিছে জানো, কৰায়ত্ব কৰিব পাৰিছে জানো? আজি আপোনাৰ 2 বছৰ আগত আমি নিজেই গাড়ী আগুচি ধৰিছো, 2খনকৈ গাড়ী, এতিয়াও থানাত এখন গাড়ী আছে। এখন আপোনাৰ নিশ্চয় চোৰে এইটো আপোনাৰ উলিয়াই নিব লাগিব গাড়ীখন। চোৰে উলিয়াই নিনিলে কোনোবা আপোনাৰ গৃহস্থই উলিয়াই নিব জানো? চোৰৰে গাড়ী, চোৰে ব্যৱহাৰ কৰা গাড়ীখন যেতিয়া আপোনাৰ পুলিচে উলিয়াই দিব পাৰে কাৰণ তাত বুজিব লগা কি আছে? নিশ্চয় পুলিচৰো ইয়াত অলপ লিংক থাকিব লাগে। আমাৰ সন্দেহ হয় চোৰ আমি আপোনাৰ ৰাইজে আপোনাৰ বহুত বিচাৰিলে কিন্তু নেপালে। এইফালে মানে বিৰিণাবোৰ ওখ, তাত লুকাই গ'ল। ঘটনাটো কি হৈছে মানে আজি আপোনাৰ এই প্ৰায় আজি ৩-৪ মাহ মানে আমাৰ ইয়াত গৰু চুৰ হৈ আছে। গৰু চুৰ হৈ আছে আপোনাৰ ৰাইজে মানে আপোনাৰ দিনে ৰাতি সজাগ হৈ আছে। এতিয়া প্ৰায় আপোনাৰ এই গৃহস্থ ওলাইছে, গৰু চুৰ ওলাইছে, গৰু চুৰৰ গৃহস্থ ওলাইছে, গৰু গৃহস্থ ওলাইছে। তাৰপিছত আপোনাৰ পুলিচে আহি পাইছে। পুলিচে এতিয়া আপোনাৰ পুলিচক আমি সুধিছো যে গৰুবিলাক আপোনাৰ গৃহস্থ যে ওলাইছে এনে দিয়ে নেকি? কোনো পুলিচৰ এটা মুখৰ টু শব্দ এটা নাই, এতে দিয়ে নিদিয়ে কোনো এটা শব্দ নাই। কিন্তু আপোনাৰ প্ৰায় পুলিচক আমি দেখো বাটে ঘাটে আপোনাৰ গাড়ী গুচি পেলাই ধৰা। কিন্তু এই যে গৰু যে চুৰ হয় ৰাতি আপোনাৰ কি সিহঁতেতো পেট্ৰলিং দিয়ে, সিহঁতেতো লগ পায় কোনো এজনক চোৰক ধৰিব পাৰিছে জানো, কৰায়ত্ব কৰিব পাৰিছে জানো? আজি আপোনাৰ 2 বছৰ আগত আমি নিজেই গাড়ী আগুচি ধৰিছো, 2খনকৈ গাড়ী, এতিয়াও থানাত এখন গাড়ী আছে। এখন আপোনাৰ নিশ্চয় চোৰে এইটো আপোনাৰ উলিয়াই নিব লাগিব গাড়ীখন। চোৰে উলিয়াই নিনিলে কোনোবা আপোনাৰ গৃহস্থই উলিয়াই নিব জানো? চোৰৰে গাড়ী, চোৰে ব্যৱহাৰ কৰা গাড়ীখন যেতিয়া আপোনাৰ পুলিচে উলিয়াই দিব পাৰে কাৰণ তাত বুজিব লগা কি আছে? নিশ্চয় পুলিচৰো ইয়াত অলপ লিংক থাকিব লাগে। আমাৰ সন্দেহ হয় চোৰ আমি আপোনাৰ ৰাইজে আপোনাৰ বহুত বিচাৰিলে কিন্তু নেপালে। এইফালে মানে বিৰিণাবোৰ ওখ, তাত লুকাই গ'ল। ঘটনাটো কি হৈছে মানে আজি আপোনাৰ এই প্ৰায় আজি ৩-৪ মাহ মানে আমাৰ ইয়াত গৰু চুৰ হৈ আছে। গৰু চুৰ হৈ আছে আপোনাৰ ৰাইজে মানে আপোনাৰ দিনে ৰাতি সজাগ হৈ আছে। এতিয়া প্ৰায় আপোনাৰ এই গৃহস্থ ওলাইছে, গৰু চুৰ ওলাইছে, গৰু চুৰৰ গৃহস্থ ওলাইছে, গৰু গৃহস্থ ওলাইছে। তাৰপিছত আপোনাৰ পুলিচে আহি পাইছে। পুলিচে এতিয়া আপোনাৰ পুলিচক আমি সুধিছো যে গৰুবিলাক আপোনাৰ গৃহস্থ যে ওলাইছে এনে দিয়ে নেকি? কোনো পুলিচৰ এটা মুখৰ টু শব্দ এটা নাই, এতে দিয়ে নিদিয়ে কোনো এটা শব্দ নাই। কিন্তু আপোনাৰ প্ৰায় পুলিচক আমি দেখো বাটে ঘাটে আপোনাৰ গাড়ী গুচি পেলাই ধৰা। কিন্তু এই যে গৰু যে চুৰ হয় ৰাতি আপোনাৰ কি সিহঁতেতো পেট্ৰলিং দিয়ে, সিহঁতেতো লগ পায় কোনো এজনক চোৰক ধৰিব পাৰিছে জানো, কৰায়ত্ব কৰিব পাৰিছে জানো? আজি আপোনাৰ 2 বছৰ আগত আমি নিজেই গাড়ী আগুচি ধৰিছো, 2খনকৈ গাড়ী, এতিয়াও থানাত এখন গাড়ী আছে। এখন আপোনাৰ নিশ্চয় চোৰে এইটো আপোনাৰ উলিয়াই নিব লাগিব গাড়ীখন। চোৰে উলিয়াই নিনিলে কোনোবা আপোনাৰ গৃহস্থই উলিয়াই নিব জানো? চোৰৰে গাড়ী, চোৰে ব্যৱহাৰ কৰা গাড়ীখন যেতিয়া আপোনাৰ পুলিচে উলিয়াই দিব পাৰে কাৰণ তাত বুজিব লগা কি আছে? নিশ্চয় পুলিচৰো ইয়াত অলপ লিংক থাকিব লাগে। আমাৰ সন্দেহ হয় চোৰ আমি আপোনাৰ ৰাইজে আপোনাৰ বহুত বিচাৰিলে কিন্তু নেপালে। এইফালে মানে বিৰিণাবোৰ ওখ, তাত লুকাই গ'ল।